কোকৰাঝাৰ জয়দেৱ কোচৰ বিশেষ আদালতে আজি দুগৰাকী অভিযুক্তক সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰিছে। ইয়াৰে এগৰাকী হ'ল ধুবুৰী জিলাৰ বগৰীবাৰী থানাৰ অন্তৰ্গত খামাৰ গাঁৱৰ 28 বছৰীয়া জয়নাল আবেদিন আৰু আন এগৰাকী কোকৰাঝাৰ জিলাৰ গোসাইগাঁও থানাৰ অন্তৰ্গত 30 বছৰীয়া ৰাহুল মুছাহাৰী। কোকৰাঝাৰ বিশেষ আদালতৰ চৰকাৰী অধিবক্তা মনজিত কুমাৰ ঘোষে জানিবলৈ দিয়া মতে 2020 চনৰ 18 জুনত বগৰীবাৰী থানাৰ অন্তৰ্গত খামাৰ গাঁৱৰ জয়নাল আবেদিনে এগৰাকী নাবালিকা কিশোৰীক বিয়াৰ প্ৰলোভন দি যৌন কাৰ্যত লিপ্ত হয়। ইয়াৰ পিছতে কিশোৰীগৰাকীৰ পৰিয়ালে 21 জুনত বগৰীবাৰী থানাত এক গোচৰ তৰে। বগৰীবাৰী থানাৰ গোচৰ নং 64/20 আৰু বিশেষ গোচৰ নং 17/20 মৰ্মে আদালতত বিচাৰ প্ৰক্ৰিয়া চলি থাকে আৰু আজি কোকৰাঝাৰ জয়দেৱ কোচৰ বিশেষ আদালতে 41 পক্সো এক্টৰ জৰিয়তে জয়নাল আবেদিনক 25 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে। লগতে 15,000 জৰিমনা অনাদায়ে 6 মাহ অতিৰিক্ত কাৰাবাস খাটিব লাগিব বুলিও ৰায় প্ৰদান কৰিছে। ইপিনে কোকৰাঝাৰ জিলাৰ গোসাইগাঁও থানাৰ অন্তৰ্গত জোনালী গাঁৱৰ ৰাহুল মুছাহাৰীক 5 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে কোকৰাঝাৰ জয়দেৱ কোচৰ বিশেষ আদালতে। 2020 চনৰ 15 আগষ্টত গোসাইগাঁও থানাত ৰাহুল মুছাহাৰীৰ বিৰুদ্ধে এক গোচৰ ৰুজু হৈছিল। এগৰাকী নাবালিকা কিশোৰীক ধৰ্ষণ কৰাৰ উদ্দেশ্যে ৰাহুল মুছাহাৰীয়ে টনা আজোৰা কৰাত কিশোৰীগৰাকীৰ চিৰৰ বাখৰ কৰিছিল। ফলত আসামীজন পলাই যায়। গোসাইগাঁও থানাৰ গোচৰ নং 339/20 আৰু বিশেষ গোচৰ নং 28/20 মৰ্মে আদালতৰ বিচাৰ প্ৰক্ৰিয়া চলি থাকে আৰু আজি কোকৰাঝাৰ জয়দেৱ কোচৰ বিশেষ আদালতে ৰাহুল মুছাহাৰীক পক্সো আইনৰ অধীনত 5 বছৰ সশ্ৰম কাৰাদণ্ড বিহে। লগতে 5,000 টকাৰ জৰিমনা অনাদায়ে 2 মাহ কাৰাবাস খাটিব লাগিব বুলি আদালতে ৰায় প্ৰদান কৰিছে। ব্যুৰো ৰিপৰ্ট, নৰ্থ ইষ্ট ভিজন। আজি আমাৰ অনাৰেবল স্পেচিয়েল জাজ জয়দেৱ কোচৰ আদালতে দুটা স্পেচিয়েল কেছত ৰায় প্ৰদান কৰে। এটা কেছ হ'ল স্পেচিয়েল 17/20 আণ্ডাৰ ছেকশ্যন 376/3 IPC ৰিটুইট ছেকশ্যন 4 অফ পক্সো। এইটো বগৰীবাৰী PS কেছ নাম্বাৰ 64/20। এইটো তেনেধৰণে আছিল। যোৱা 21/6/2020 তাৰিখে ইনফৰ্মেণ্টে এটা এজাহাৰ ফাইল কৰে বগৰীবাৰী OC বগৰীবাৰী PS-ত আৰু তাতে কয় যে তেওঁৰ ছোৱালীক নাবালিকা ছোৱালীক বিয়া কৰাৰ প্ৰলোভন দি জোৰপূৰ্বক আসামী জয়নাল আবেদিনে যৌন নিৰ্যাতন চলায় আৰু এইটো তাৰিখটো আছিলে 18/6/2020 তাৰিখৰ ঘটনা। এইটো ইমান দিনে আদালতত চলিলে আৰু আজি ৰায় প্ৰদান কৰে আৰু মহামান্য আদালতে আসামীজনক 25 বছৰ সশ্ৰম কাৰাদণ্ড লগতে 15,000 টকা ফাইন অনাদায়ে 6 মাহৰ কাৰাদণ্ড বিহে। আৰু এটা কেছ আছিলে, সেইটো হ'ল স্পেচিয়েল কেছ নাম্বাৰ 28/20। এইটো গোসাইগাঁও PS কেছ নাম্বাৰ 339/20। এইটোত আছিলে যে ইনফৰ্মেণ্টে এটা এজাহাৰ দিলে 15/8/2020 তাৰিখে, ক'লে যে সিদিনাই তেওঁৰ নাবালিকা ছোৱালীক আসামী ৰাহুল মুছাহাৰীয়ে হাতত ধৰি বলপূৰ্বক কল বাগানত লৈ গৈ যৌন নিৰ্যাতন চলোৱাৰ চেষ্টা কৰিছিল আৰু লগতে তাইৰ চালিলতা হানি কৰিছিল। সেইটো কেছত আজি ৰায় প্ৰদান কৰে। এইটোত ৰাহুল মুছাহাৰীক 5 বছৰৰ সশ্ৰম কাৰাদণ্ড লগতে সশ্ৰম কাৰাদণ্ড আণ্ডাৰ ছেকশ্যন 8 অফ পক্সোত আৰু লগতে 5,000 টকা ফাইন অনাদায়ে 2 মাহৰ সশ্ৰম কাৰাদণ্ড বিহে। এইখিনিয়ে আছিলে।